নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি সাধাৰণ বিজ্ঞানৰ পৰা 40টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এনে ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে Which is the largest gland in the body মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো উত্তৰটো হৈছে অপচন সি দা লিভাৰ যকৃত হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি আৰু আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ এজন প্ৰাপ্তবয়স্ক মানুহৰ যকৃতৰ ওজন 1.5 কিলোগ্ৰাম পৰ্যন্ত হয় আপোনালোকৰ এটো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে এজন প্ৰাপ্তবয়স্ক মানুহৰ যকৃতৰ ওজন কিমান হ'ব পাৰে মনত ৰাখিব 1.5 কিলোগ্ৰাম পৰ্যন্ত হ'ব পাৰে Next question to hoise which of the following pollutants causes acid rain তলৰ কোনটো প্ৰদূষণৰ ফলত এসিড বৰষুণ হয় কাৰেক্ট আনসাৰটো অপচন এ এয়াৰ পলিউশন অৰ্থাৎ বায়ু প্ৰদূষণ বায়ুত থকা সালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইডৰ বাবে এসিড বৰষুণ হ'ব পাৰে Next question to hoise which layer of the atmosphere has the highest temperature বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা সৰ্বাধিক হয় কারেক্ট আনসারটো অপশন ডি থার্মোস্ফিয়ার অর্থাৎ তাপমণ্ডল এই তাপমণ্ডল স্তৰটোৰ তাপমাত্ৰা হৈছে 200 ক্যালোৰি বা 1727 ডিগ্ৰী সেলসিয়াস মনে ৰাখিব 1727 ডিগ্ৰী সেলসিয়াস অনুকল ইয়াৰ লগতে আপোনালোকে আৰু কেইটামান কথা মনে ৰাখিব স্ট্ৰেটোস্ফিয়াৰত ওজন স্তৰ পোৱা যায় আপোনালোকৰ এটো পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে ওজন স্তৰ কোনটো তৰপত পোৱা যায় মনে ৰাখিব স্ট্ৰেটোস্ফিয়াৰত ওজন স্তৰটো পোৱা যায় এই ওজন স্তৰে সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা প্ৰদান কৰে অনুকল আপোনালোকে এই ইম্পৰ্টেন্ট পইণ্টসমূহ মনত ৰাখি থব বা নোট ডাউন কৰি থব এবিলাক আপোনালোকৰ পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব ট্ৰপোস্ফিয়াৰ যে আছে এই ট্ৰপোস্ফিয়াৰ হৈছে বায়ুমণ্ডলৰ আটাইতকৈ নিম্ন স্তৰ আটাইতকৈ তলৰ স্তৰটো হৈছে ট্ৰপোস্ফিয়াৰ নেক্সট কোৱেশ্চনটো হৈছে which of the following is autotrophic তলৰ কোনটো অটোট্ৰপিক উত্তৰটো অপচন ডি গ্ৰীণ প্লান্টছ অৰ্থাৎ হেউজিয়া উদ্ভিদৰ লগতে হেলাই আৰু কিছুমান ব্যাকটেৰিয়াও অটোট্ৰপিক হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following resources is renewable তলৰ কোনটো সম্পদ নৱীকৰণযোগ্য উত্তৰটো অপচন ডি প্ৰেজেন্স অফ অক্সিজেন ইন দা এয়াৰ অৰ্থাৎ বায়ুত অক্সিজেনৰ উপস্থিতি মনগল বায়ুত অক্সিজেনৰ উপস্থিতিটো হৈছে এটা নৱীকৰণযোগ্য সম্পদৰ উদাহৰণ Next question to hoise which of the following is a fossil fuel অর্থাৎ তলৰ কোনটো জীৱাশ্ম ইন্ধন ইয়া কারেক্ট আনসারটো অপচন এ কোল অর্থাৎ কয়লা তাৰপিছত তেল প্ৰাকৃতিক গ্যাস আদি হৈছে জীৱাশ্ম ইন্ধনৰ উদাহৰণ Next question to hoise what is the number of chromosome present in the human body মানৱ শৰীৰত উপস্থিত ক্ৰোমোজমৰ সংখ্যা কিমান উত্তৰটো অপচন বি 46 সাধাৰণতে মানৱ শৰীৰত 23 জোৰা বা 46টা ক্ৰোমোজম থাকে নেক্সট কোৱেশ্চনটো হৈছে what do greenhouse gases primarily absorb সেউজগৃহ গেছবোৰে মূলতঃ কি শোষণ কৰে ইয়াৰ কাৰেক্ট আনসাৰটো অপচন ডি অতিৰঙা ৰশ্মি অৰ্থাৎ ইনফ্ৰাৰেড ৰেজ সেউজগৃহ গেছবোৰে অতিৰঙা ৰশ্মি বা ইনফ্ৰাৰেড ৰেজ বিলাক শোষণ কৰে Next question to hoise what is the name of the jelly like substance present in the cell কোষত উপস্থিত জেলিৰ দৰে পদাৰ্থটোৰ নাম হ'ল উত্তৰটো অপচন এ সাইটোপ্লাজম অনুকল কোষত উপস্থিত থকা জেলিৰ দৰে পদাৰ্থটো হৈছে সাইটোপ্লাজম ই প্ৰধানকৈ পানী নিমখ প্ৰটিন আদিৰে গঠিত Next question to hoise which of the following disease occur due to the deficiency of vitamin C ভিটামিন সি ৰ অভাৱত তলৰ কোনটো ৰোগ হয় উত্তৰটো অপচন এ স্কাৰ্ভি ৰোগ হয় ভিটামিন সি ৰ অভাৱত স্কাৰ্ভি ৰোগ হয় এই ভিটামিনৰ উৎসসমূহ অৰ্থাৎ ভিটামিন সি ৰ উৎসসমূহ হৈছে ফলমূল আৰু পৰ্যাপ্ত পৰিমাণৰ শাকপাচলি নেক্সট কোৱেশ্চনটো হৈছে ডিভাইস ইজ ইউজড টু ট্ৰান্সফাৰ কমিউনিকেট ইন শৰ্ট ডিসটেন্স অতি কম দূৰত্বত তথ্য আদান প্ৰদান তথা যোগাযোগৰ এক মাধ্যম কোনটো উত্তৰটো অপচন বি ব্লুটুথ
অতি কম দূৰত্বত তথ্য আদান প্ৰদান তথা যোগাযোগৰ এক মাধ্যম হৈছে ব্লুটুথ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা ইউনিট ফৰ মেজাৰিং দা এম্প্লিটিউড অফ এ সাউন্ড শব্দৰ প্ৰাবল্য জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয় ইয়াৰে শুদ্ধটো অপচন এ ডেসিবেল তো বন্ধুসকল ইয়াতে এটা কথা জনাই থওঁ যদি আপোনালোকে আপোনালোকৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে এটো চেক কৰিব বিচাৰে তেনেহলে আমি আপোনালোকৰ বাবে এখন মক টেষ্ট তৈয়াৰ কৰিছো এই মক টেষ্টখনত আপোনালোকৰ এক্সামৰ বাবে প্ৰয়োজনীয় প্ৰতিটো বিষয় ৰখা হৈছে আৰু প্ৰতিটো বিষয়ৰে যিমান কেইটাকৈ কোৱেশ্চন আপোনালোকৰ এক্সামত আহিব ঠিক তেনেকৈ আমি মডেল পেপাৰ বা মক টেষ্টখন তৈয়াৰ কৰিছো তো যদি আপোনালোকৰ লাগে মাত্ৰ 25 টকাটা পে কৰিব 25 টকাটো পে কৰি আপোনালোকে এই মক টেষ্টখন লৈ ল'ব পাৰিব আৰু যদি কাবাৰ এডিআৰই পৰীক্ষাৰ বাবে বা আসাম পুলিচ পৰীক্ষাৰ বাবে সম্পূৰ্ণ সিলেবাস থকাকৈ পিডিএফ সমূহ লাগে তো সেই পিডিএফ সমূহ আপোনালোকে পাই যাব তো সেই পিডিএফ সমূহ পাবলৈ আপোনালোকে খুব কম মূল্যত আপোনালোকে এই পিডিএফ সমূহ লাভ কৰিব পাৰিব তো যদি কাৰোবাৰ প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰিব আৰু হোৱাটছআপ কৰি কৈ দিব যে মক টেষ্টটো লাগে বা পিডিএফ সমূহ লাগে তেতিয়া আমি আপোনালোকক পিডিএফ সমূহ মক টেষ্ট সমূহ পঠাই দিম তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো ডিসকাস কৰো নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা মোস্ট এবান্ডেন্ট এলিমেন্ট অন আৰ্থ পৃথিৱীত সৰ্বাধিক পৰিমাণে পোৱা মৌলটোৰ নাম কি মনকলে কাৰেক্ট আনসাৰটো অপচন ডি অক্সিজেন পৃথিৱীত 46.1% অক্সিজেন আছে অক্সিজেনৰ ৰাসায়নিক সূত্ৰটো হৈছে O2 মনত ৰাখিব অক্সিজেনৰ ৰাসায়নিক সূত্ৰটো হৈছে O2 ইয়াৰ লগতে মনত ৰাখিব অক্সিজেনৰ পাৰমাণৱিক সংখ্যাটো হৈছে 8 অক্সিজেনৰ পাৰমাণৱিক সংখ্যাটো হৈছে 8 নেক্সট কোৱেশ্চনটো হৈছে which of the following is the lightest element তলৰ কোনটো আটাইতকৈ লঘু মৌল শুদ্ধটো অপচন ডি হাইড্ৰোজেন হাইড্ৰোজেন হৈছে আটাইতকৈ লঘু বা পাতল মৌল নেক্সট কোৱেশ্চনটো হৈছে what is radium obtained from কিহৰ পৰা ৰেডিয়াম পোৱা যায় ইয়াৰ কাৰেক্ট আনসাৰটো অপচন সি পিচ ব্লেন্ড মনকল পোলেণ্ড আৰু ফৰাচী ৰসায়নবিদ মেৰি আৰু পিয়েৰ কুৰিয়ে 1898 চনত ৰেডিয়াম আৱিষ্কাৰ কৰিছিল মনত ৰাখিব 1898 চনত পিয়েৰ কুৰি আৰু মেৰি কুৰিয়ে ৰেডিয়াম আৱিষ্কাৰ কৰিছিল তো আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে সো ভালদৰে মনত ৰাখি থবা নোট ডাউন কৰি থব নেক্সট কোৱেশ্চনটো হৈছে which of the following is a brass alloy তলৰ কোনটো পিতলৰ মিশ্ৰণ ইয়াৰে শুদ্ধটো অপচন বি কপাৰ প্লাস জিংক পিতল হৈছে তাম আৰু জিংকৰ মিশ্ৰণ মনকল পিতলৰ দ্বাৰা ঘৰুৱা সামগ্ৰী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় এই পিতলবোৰ কিহত ব্যৱহাৰ কৰা হয় ঘৰুৱা যিবোৰ সামগ্ৰী আছে এই সামগ্ৰীবোৰ বনোৱাত ব্যৱহাৰ কৰা হয় পিতল নেক্সট কোৱেশ্চনটো হৈছে which metal shows a layer of green color when exposed to air for some time কোনটো ধাতু কিছু সময় বতাহত ৰাখিলে হেউজীয়া ৰঙৰ স্তৰ দেখা পোৱা যায় শুদ্ধটো অপচন এ কপাৰ বা তাম বতাহৰ সংস্পৰ্শলৈ আহিলে তাম ধাতুটোৰ জাৰণৰ বাবে হেউজীয়া ৰং হৈ পৰে পিছৰ প্ৰশ্নটো হৈছে the chemical formula of washing soda is washing soda বা কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সূত্ৰটো কি শুদ্ধটো অপচন বি Na2CO3 10H2O মনকল washing sodaটো হৈছে সোডিয়াম কাৰ্বনেট ডিকাহাইড্ৰেট আৰু এই সোডিয়াম কাৰ্বনেট ডিকাহাইড্ৰেটৰ ৰাসায়নিক সূত্ৰটো হৈছে Na2CO3 10H2O নেক্সট কোৱেশ্চনটো হৈছে which of the following animals has the quality of immortality তলৰ কোনটো প্ৰাণীত অমৰত্বৰ গুণ পোৱা যায় খুব ইন্টাৰেষ্টিং কোৱেশ্চন হয় ইয়াৰে শুদ্ধটো অপচন ডি জেলিফিছ প্ৰাণীটোৰ অমৰত্বৰ গুণ পোৱা যায় পিছৰ প্ৰশ্নটো হৈছে which is a cold blooded animal তলৰ কোনটো ঠাণ্ডা তেজৰ প্ৰাণী অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হৈছে অপচন ডি অল অফ দিস ওপৰৰ আটাইকেইটা অৰ্থাৎ হাপ বেং আৰু জেঠি এই আটাইকেইটা হৈছে ঠাণ্ডা তেজৰ প্ৰাণী নেক্সট কোৱেশ্চনটো হৈছে which is the largest mammal in the world অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণী কোনটো ইয়াৰে শুদ্ধটো অপচন সি দা ব্লু হুৱেল অৰ্থাৎ নীলাতিমি পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণীটো হৈছে নীলাতিমি নেক্সট কোৱেশ্চন হৈছে how many chamber are there in a mammal's heart স্তন্যপায়ী প্ৰাণীৰ হৃদয়ত কিমানটা কোঠা আছে শুদ্ধটো অপচন সি 4 স্তন্যপায়ী প্ৰাণীৰ হৃদয়ত বা আমাৰ স্তন্যপায়ী যিবিলাক আছে
স্তন্যপায়ী প্ৰাণীৰ যেটো হাৰ্ট আছে এই হাৰ্টত 4টা চেম্বাৰ থাকে 4টা কোঠা থাকে এতিয়া আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছো যে মৎস্য বা যিবিলাক ফিছ আছে সেই মৎস্য শ্ৰেণীৰ প্ৰাণীসমূহৰ হৃদয়ত কেইটা কোঠা আছে আপোনালোকে কমেন্টত জনাব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও What is the energy house of the cell called? কোষৰ যেটো শক্তি ঘৰ আছে তাক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপচন ডি মাইটোকন্ড্ৰিয়া কোষৰ শক্তি ঘৰক বা শক্তি জমা হোৱা ঠাইক মাইটোকন্ড্ৰিয়া বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে Which organelle is called the suicide brake of the cell? Most important question হয় তলৰ কোনটো কোষৰ আত্মহত্যাৰ মুনা বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপচন এ লাইসোজোম লাইসোজোমক কোষৰ আত্মহত্যাৰ মুনা বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে Who first used the word gene? কোনে প্ৰথমে জিন শব্দটো ব্যৱহাৰ কৰিছিল শুদ্ধটো অপচন ডি জোহানসন উইলহেম জোহানসনে প্ৰথমতে জিন শব্দটো ব্যৱহাৰ কৰিছিল পিছৰ প্ৰশ্নটো হৈছে Which of the following tissue promotes wound healing? তলৰ কোনটো কলাই ঘা ভাল হোৱাত সহায় কৰে ইয়াৰে শুদ্ধটো অপচন এ এপিথেলিয়েল এপিথেলিয়েল কলাই বা এপিথেলিয়েল টিস্যু সমূহে ঘা ভাল হোৱাত সহায় কৰে নেক্সট কোৱেশ্চনটো হৈছে Which of the following is an example of connective tissue? তলৰ কোনটো সংযোগী কলাৰ উদাহৰণ দিয়া হৈছে শুদ্ধটো অপচন সি ব্লাড অৰ্থাৎ তেজ মনগল তেজ হৈছে এটা কানেক্টিভ টিস্যু অৰ্থাৎ সংযোগী কলা পিছৰ প্ৰশ্নটো হৈছে Which cell is known as the cell of consciousness? কোনটো কলাক চেতনা কলা বুলি জনা যায় ইয়াৰে শুদ্ধটো অপচন এ নাৰ্ভাছ অৰ্থাৎ স্নায়ু কলাক মনগল স্নায়ু কলাসমূহক চেতনা কলা বা কনসিয়াস সেল বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে Which part of the body does jaundice affect? Jaundice শৰীৰৰ কোনটো অংগক প্ৰভাৱিত কৰে কাৰেক্ট আনসাৰটো অপচন বি দা লিভাৰ অৰ্থাৎ যকৃত মনগল জন্ডিস বেমাৰ বিধে মুখ্যতঃ যকৃতত প্ৰভাৱ পেলায় লগতে পিত্তথলী আৰু অগ্নাশয়তো সমস্যাৰ সৃষ্টি কৰে নেক্সট কোৱেশ্চনটো হৈছে Which of the following foods does not contain cholesterol? তলৰ কোনটো খাদ্যত কোলেষ্ট্ৰল নাথাকে কাৰেক্ট আনসাৰটো অপচন এ পিনাট অইল অৰ্থাৎ মাটিমাহৰ তেল মনগল মাটিমাহৰ তেলত কোলেষ্ট্ৰল নাথাকে মনগল আপোনালোকে ভালদৰে মনত ৰাখি থব জীৱজন্তুৰ পৰা অহা খাদ্যতে কোলেষ্ট্ৰল পোৱা যায় উদ্ভিদৰ পৰা অহা খাদ্যত কোলেষ্ট্ৰল নাথাকে মাখন তেল ঘিউ গাখীৰ আইচক্ৰীম এটাইকিটাত কোলেষ্ট্ৰল থাকে কিন্তু শস্যৰ পৰা বা উদ্ভিদৰ পৰা পোৱা তেলত কোলেষ্ট্ৰল নাথাকে নেক্সট কোৱেশ্চনটো হৈছে Who invented the barometer? Barometer কোনে উদ্ভাৱন কৰিছিল কাৰেক্ট আনসাৰটো অপচন এ ইভানজেলিস্টা টৰিচেলি 1643 চনত তেওঁ এই বেৰোমিটাৰটো উদ্ভাৱন কৰিছিল মনত ৰাখিব 1643 চনত ইভানজেলিস্টা টৰিচেলিয়ে বেৰোমিটাৰ উদ্ভাৱন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে What is the process of converting milk into yogurt called? গাখীৰক দৈলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় শুদ্ধটো অপচন সি ফাৰ্মেন্টেশন অৰ্থাৎ কিন্নন গাখীৰক দৈলৈ ৰূপান্তৰিত কৰা পদ্ধতিটো বা প্ৰক্ৰিয়াটো কিন্নন প্ৰক্ৰিয়া বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে Which of the following device is used to measure the current parameter? বিদ্যুৎ প্ৰবাহৰ পৰিমাণ জুখিবলৈ তলৰ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয় শুদ্ধটো অপচন বি এমিটাৰ বিদ্যুৎ প্ৰবাহ জুখিবলৈ বা বিদ্যুৎ প্ৰবাহৰ পৰিমাণ জুখিবলৈ এমিটাৰ ব্যৱহাৰ কৰা হয় ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব বেৰোমিটাৰ এই বেৰোমিটাৰ যন্ত্ৰবিধৰ সহায়ত বায়ুমণ্ডলৰ চাপৰ পৰিমাণ জোখা হয় এল্টিমিটাৰৰ সহায়ত মহাকাশযানত ব্যৱহৃত সঁজুলিয়ে উচ্চতা পৰিমাণ জোখা হয় আৰু এনিমোমিটাৰৰ সহায়ত বতাহৰ বল আৰু বেগৰ পৰিমাণ জোখা হয় নেক্সট কোৱেশ্চন What is the study of the eye called? চকুৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোক কি বুলি কোৱা হয় শুদ্ধটো অপচন এ অপথালমোলজি চকুৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোক অপথালমোলজি বুলি কোৱা হয় ইয়াৰ লগতে মনত ৰাখিব মাটিৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোক পেডোলজি বুলি কোৱা হয় ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰাটোক সিসমোলজি বুলি কোৱা হয় আৰু ভাইৰাছৰ বিষয়ে কৰা অধ্যয়নক ভাইৰলজি বুলি কোৱা হয় আপোনালোকে গোটেইকেইটা মনত ৰাখি থব
কোনটো পৰীক্ষাত আহি যাব পাৰে কোনেও ক'ব নোৱাৰে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হু was the father of the study of bacteria বেক্টেৰিয়া অধ্যয়নৰ জনক কোন আছিল কাৰেক্ট আনসাৰটো অপচন বি ৰবাৰ্ট কোচ ৰবাৰ্ট কোচ আছিল বেক্টেৰিয়া অধ্যয়নৰ জনক ইয়াৰ লগতে মনত ৰাখিব ৰবাৰ্ট হুক ফাৰ্স্ট অপচনত যে দিয়া আছে আমাক ৰবাৰ্ট হুক আছিল জীৱ-জন্তুৰ জীৱাণু বিজ্ঞানৰ জনক পলবাৰ্গ আছিল জেনেটিক ইঞ্জিনিয়াৰিঙৰ জনক আৰু ৰেইটাৰ আছিল পৰিস্থিতিবিদ্যাৰ জনক গুটেকিটা আপোনালোকে ভালদৰে মনত ৰাখিব এইকিটাও পৰীক্ষাত প্ৰশ্নত আহিব পাৰে নেক্সট কোৱেশ্চনটো চাওঁ হোৱাট ইজ দা এসআই ইউনিট অফ কাৰেন্ট বিদ্যুৎ প্ৰবাহৰ এসআই একক কি উত্তৰটো অপচন এ এম্পিয়াৰ বিদ্যুৎ প্ৰবাহৰ এসআই একক হৈছে এম্পিয়াৰ অনুগল ইয়াৰ লগতে মনত ৰাখিব কেলভিন আমাক যে দিয়া আছে কেলভিন এই কেলভিনটো হৈছে তাপগতি সম্বন্ধীয় উষ্ণতাৰ এসআই একক মোল হৈছে পদাৰ্থৰ পৰিমাণৰ এসআই একক আৰু কেন্ডেলা হৈছে জ্যোতি প্ৰাবল্যৰ এসআই একক ভালদৰে গুটেখিনি মনত ৰাখিব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ হোৱাট ইজ দা এটমিক নাম্বাৰ অফ দা এলিমেন্ট হাইড্ৰোজেন হাইড্ৰোজেন মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ উত্তৰটো অপচন এ 1 হাইড্ৰোজেন মৌলটোৰ পাৰমাণৱিক সংখ্যা হৈছে 1 হিলিয়ামৰ হৈছে 2 লিথিয়ামৰ 3 আৰু চতুৰ্থ নম্বৰত আছে আমাৰ বেৰিলিয়াম মনত ৰাখিব হাইড্ৰোজেন 1 হিলিয়াম 2 লিথিয়াম 3 আৰু 4 নম্বৰত আছে বেৰিলিয়াম নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা কেমিক্যাল সিম্বল অফ ড্ৰাই আইস অৰ্থাৎ শুকান বৰফৰ ৰাসায়নিক সংকেতটো কি কাৰেক্ট আনসাৰটো অপচন এ CO2 শুকান বৰফৰ ৰাসায়নিক সংকেত হৈছে CO2 আৰু ৰাসায়নিক নাম হৈছে গোটা কাৰ্বন ডাই অক্সাইড ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব মৰা চুনৰ ৰাসায়নিক সংকেতটো হৈছে CaOH2 আৰু ৰাসায়নিক নামটো হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড অনুকল CaOH2 ৰ ৰাসায়নিক নামটো হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড ইয়াৰ লগতে মনত ৰাখিব নৌচাদাৰ ৰাসায়নিক সংকেতটো হৈছে NH4Cl আৰু ইয়াৰ ৰাসায়নিক নামটো হৈছে এমোনিয়াম ক্লোৰাইড কষ্টিক সোডাৰ ৰাসায়নিক সংকেতটো হৈছে NaOH আৰু ইয়াৰ ৰাসায়নিক নামটো হৈছে সোডিয়াম হাইড্ৰক্সাইড মনত ৰাখিব NaOH হৈছে কষ্টিক সোডা আৰু ইয়াৰ ৰাসায়নিক নামটো হৈছে সোডিয়াম হাইড্ৰক্সাইড আৰু ইয়াৰ নাম ৰাসায়নিক নামটো NH4Cl ৰ ৰাসায়নিক নামটো হৈছে এমোনিয়াম ক্লোৰাইড আৰু CaOH2 ৰ ৰাসায়নিক নামটো হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড নেক্সট কোৱেশ্চনটো চাওঁ which of the following disease affected by body's lungs তলৰ কোনটো ৰোগে শৰীৰৰ হাঁওফাঁওত প্ৰভাৱ পেলায় কাৰেক্ট আনসাৰটো অপচন সি টিউবাৰকুলোসিছ বা যক্ষ্মা এটোক আমি টিবি বেমাৰ বুলি কওঁ এই টিবি ৰোগবিধে বা যক্ষ্মা ৰোগবিধে মানৱ শৰীৰৰ হাঁওফাঁওত প্ৰভাৱ পেলায় ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব টাইফয়েড এই টাইফয়েড ৰোগবিধে শৰীৰৰ অন্ত্ৰ অংগত প্ৰভাৱ পেলায় পাইৰিয়া বেমাৰটোৱে মানুহৰ দাঁতত প্ৰভাৱ পেলায় আৰু মেলেৰিয়া জ্বৰ বা মেলেৰিয়া বেমাৰ বিধে প্লিহাত প্ৰভাৱ পেলায় নেক্সট কোৱেশ্চন তথা আজি ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে গ্লুকোমা অকিউৰ্ছ ইন হুইচ পাৰ্ট অফ দা বডি গ্লুকোমা ৰোগ শৰীৰৰ কোনটো অংগত হয় উত্তৰটো অপচন এ আই বা চকু গ্লুকোমা ৰোগবিধ চকুত সংঘটিত হয় অনুকল ইয়াৰ লগতে মনত ৰাখিব ছালত হোৱা বা ছালত প্ৰভাৱ পেলোৱা ৰোগ হৈছে ডাৰ্মাটিচিছ বেচু আদি যকৃতত প্ৰভাৱ পেলোৱা বেমাৰ হৈছে হেপাটাইটিছ জন্ডিছ আদি আৰু থাইৰয়ড গ্ৰন্থিত প্ৰভাৱ পেলোৱা বেমাৰবিধ হৈছে গৰল ৰোগ আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি নতুন ভিডিঅ'সমূহ পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ